নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে আপুনি লাভ কৰিব চৰকাৰী শৌচালয়। ইতিমধ্যেই দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ PMAYৰ ঘৰ নিৰ্মাণ আৰু প্ৰথমখন কেবিনেটতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ লগ হৈছে এই বৃহৎ সিদ্ধান্ত আৰু লগতে গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই বিশেষ আঁচনিটোৱে আৰু তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা আৰু ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব এইবাৰ চৰকাৰে আৰু দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰৰ লগতে চৰকাৰী শৌচালয়ও আৰু দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়ও। এই মুহূৰ্তত জনাইছো আজিৰ 2 নম্বৰ খবৰটো ৰাজ্যবাসীলৈ এটা জৰুৰী খবৰ। এইবাৰ প্ৰশাসনক ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন আৰু কেইবাটাও চৰ্ত বান্ধি দিলে এইবাৰ প্ৰশাসনে। কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। প্ৰশাসনে বান্ধি দিছে কেইবাটাও কঠোৰ নিয়ম আৰু ইচ্ছাৰ নিজৰ ৰেচন কাৰ্ডখন ঘূৰাই দিয়াৰ আহ্বান জনালে প্ৰশাসনে। বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধত হ'লে হ'ব নোৱাৰিব আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী। তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান এইবাৰ জিলা প্ৰশাসনৰ আৰু ইচ্ছাই ঘূৰাই দিয়া ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব বুলি এতিয়া উল্লেখ কৰা হৈছে আৰু খোজে প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। কোনে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আমি সবিশেষ জনাইছোঁ যে প্ৰশাসনে এইবাৰ বান্ধি দিছে কেইবাটাও কঠোৰ নিয়ম ইচ্ছাই নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান এইবাৰ প্ৰশাসনৰ আৰু যদি আপোনাৰ বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধত হয় তেন্তে আপুনি প্ৰশাসনক ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন। তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনাইছে এইবাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো মুছলধাৰ বৰষুণত বিপৰ্যস্ত জনতালৈ আহি পৰিছে বেয়া খবৰ। আগন্তুক 5টা দিনলৈকে ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ আৰু ৰাজ্যজুৰি অধিক জটিল হ'ব পাৰে বান পৰিস্থিতি। সাগৰ পৃষ্ঠৰ পৰা উৎপত্তি হোৱা ধুমুহাৰ বাবে হৈছে বৰষুণ আৰু নেৰানেপেৰা বৰষুণে জোকাৰিব ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ত। প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকণিৰো সম্ভাৱনা এতিয়া দেখা গৈছে আৰু অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যত মুছলধাৰ বৰষুণৰ আগজাননী আৰু বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কতা জাৰি আৰু আগন্তুক 5টা দিনলৈকে অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ। অসম তথা মেঘালয় অৰুণাচল নাগালেণ্ডত বৰষুণৰ পূৰ্ণ সম্ভাৱনা। অসম তথা মেঘালয় আৰু নাগালেণ্ডত পূৰ্ণ সম্ভাৱনা আছে বৰষুণৰ লগতে মণিপুৰ মিজোৰাম ত্ৰিপুৰাত হ'ব নেৰানেপেৰা বৰষুণ আৰু মুছলধাৰ বৰষুণত বিপৰ্যস্ত জনতালৈ আহি পৰিছে বেয়া খবৰ কিয়নো আৰু আগন্তুক 5টা দিনলৈকে ৰাজ্যত থাকিব ধাৰাসাৰ বৰষুণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো এইবাৰ সমৰ্থ পৰ্টেলত লাখ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিবলৈ হৈ পৰিছে অসমৰ্থ আৰু লাগিছে শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ। সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিবলৈ অসমৰ্থ হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু দিন ঘোষণাৰ পাছতো মাজনিশালৈকে নাহিল নামভৰ্তিৰ তালিকা। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ স্নাতক প্ৰথম ষান্মাসিকৰ নামভৰ্তিৰ দিন আৰু উচ্চ শিক্ষা সঞ্চালয়ে প্ৰকাশ কৰিব পৰা নাই মেধাৰ তালিকা। সমৰ্থ পৰ্টেলৰ জৰিয়তে স্নাতক শাখাৰ নামভৰ্তি ঘোষণা কৰিছিল চৰকাৰে আৰু নামভৰ্তিৰ পূৰ্বে মাজনিশালৈ তালিকা প্ৰকাশ নপোৱাত এইবাৰ হাহাকাৰ সৃষ্টি হৈছে শিক্ষাৰ্থীসকলৰ মাজত আৰু একাংশ কলেজে নিজা ৱেবছাইটত প্ৰকাশ কৰিছে তালিকা। বহু মহাবিদ্যালয়ত আজি নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাক লৈ অনিশ্চয়তা দেখা দিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 5ম খবৰটো বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন। 85% ৰাশি হ'ব আপোনাৰ বিদ্যুতৰ বিল। পূৰ্বে যদি বিল আহিছিল 100 টকা আৰু এতিয়া আপোনাৰ বিল হ'ব 15 টকা।
বিনামূলীয়া বিদ্যুতক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব এটাকৈ সোলাৰ পেনেল আৰু সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব আপোনাক 1,30,000 টকাৰ ৰাজ সাহায্য, যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব আপুনি বিদ্যুৎ। আৰু ইতিমধ্যেই 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল আৰু বিদ্যুৎ মাচুলৰ বাবে আপুনি এতিয়া ভৰিব নালাগে অধিক ধন, কিয়নো চৰকাৰে আপোনাক 85% ৰেহাই মূল্যত দিব বিদ্যুৎ।